ও ককা এই মামাই কৈছে 1 টকা নোলোৱাকৈ চেনি দাইল আৰু কিবা কিবি বুলি দিব মানুহৰ ঘৰে ঘৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমত প্ৰত্যেকৰ ঘৰে ঘৰে ইমান কণী দিয়ে ও মামা এই কংগ্ৰেছৰ গোটেই ভিতৰুৱা খবৰবিলাক আপোনাক কোনে দিয়েনো ও মামা কওকচোন কওক কোনে দিয়েনো এখন চকীত বহি হিমন্ত বিশ্ব শৰ্মাক যে খবৰ লিক কৰি থাকে তেওঁকতো মই বিজেপিলৈ যোৱাৰ আগতেই মই সবকে কৈছোঁ যে লিকেজ মানুহজন যে আমাৰ যে খবৰ লিক হয় মেইন মানুহজনতো তেওঁৱে খবৰ লিক কৰে গতিকে ভূপেন বৰাৰ কথা আৰু নাপাতিব ভূপেন বৰা এতিয়া আজি সোমাই গৈছে তাৰপিছত গমটো ঠেকেচাটো তাত কি পাব তেওঁক আপোনালোকে চাই থাকক এই এতিয়াহে গম পালো কংগ্ৰেছৰ গোটেই ভিতৰুৱা খবৰবিলাক মানে আপোনাক ভূপেন বৰা ডাঙৰীয়াহে দি থাকে ন মামা কিয় ক'লে মানে মামা ভূপেন বৰা ডাঙৰীয়াই নিষ্মুখে কৈ আছে আকৌ চাই লওক কংগ্ৰেছ দলৰ ভিতৰৰ কথা মোতকৈ ভালকৈ আৰু কোনোবা জানে নেকি মইতো চব কথা এতিয়ালৈকে কোৱা নাই কেলৈ ক'লে ময়ো হাঁহিহঁতৰ পাত্ৰ হ'ম মই সেইকাৰণে বহুত কথা নকওঁ বুলি সিদ্ধান্ত লৈছোঁ কিন্তু এতিয়া দলটোৰ যিটো নেতৃত্ব কংগ্ৰেছ দলটোৰ যিটো নেতৃত্ব সেইটো দম্ভালি আৰু অহংকাৰৰ নেতৃত্ব এজনে কি বুলি দম্ভালি মাৰে যে মই সভাপতি পাতিব পাৰোঁ মই সভাপতি ভাঙিব পাৰোঁ তেওঁৰ সেইটোৱে দম্ভালি মানে তেওঁ বেক চিটৰ পৰা ড্ৰাইভিং কৰে কংগ্ৰেছটো কাৰণ তেওঁ নহ'লে ভাবুকি দিয়ে যে সভাপতি মই ভাঙি দিম সভাপতি মই যাক মন যায় পাতি দিম আৰু আনজনৰ গৌৰৱটো অসমৰ ৰাইজ নহয় মোৰ দেউতা এইটো আছিলে মোৰ দেউতা সেইটো আছিলে কথাটো দম্ভ অহংকাৰে যেতিয়া এটা দল নেতৃত্ব বহন কৰিব তেতিয়া সি জনসাধাৰণৰ লগত সংযোগ বিচ্ছিন্ন হ'ব কাৰণ জনসাধাৰণে অনুনয় বিনয় সানুনয় বিচাৰে জনসাধাৰণৰ আত্মসন্মান স্বাভিমান ৰক্ষাটো বিচাৰে আৰু সেয়া দম্ভ অহংকাৰৰ গুৰিত সেয়া ৰাইজ কেতিয়াও তিষ্ঠি থাকিব নোৱাৰে সেইকাৰণে অসমৰ যিটো জাতীয় চেতনা তাক অনুভৱ কৰাত দম্ভ অহংকাৰত মত্ত কংগ্ৰেছ দলৰ নেতৃত্ব ব্যৰ্থ হৈছে আৰু সেইকাৰণে তেওঁলোকে ২৬ত বিজেপিক ৱাকঅভাৰ দিছে এতিয়া বিজেপিত যদি সবতছে এজন জনপ্ৰিয় কংগ্ৰেছী কোন বুলি কয় সেইজন হৈছে ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈ আপুনি যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ভিতৰুৱাকৈ সোধে যে আপুনি কংগ্ৰেছ দলত সবতছে কাক ভাল পায় যিটো কমফৰ্টেবলি যিটো বিজেপিৰ ভিক্টৰী হ'বলৈ গৈ আছে বিনা যুদ্ধে বিনা প্ৰতিদ্বন্দ্বিতাই বিজেপিয়ে তৃতীয়খন চৰকাৰ কৰিবলৈ গৈ আছে তাৰ অৰিহণা কাৰ সবতছে বেছি আছে গৌৰৱ গগৈ আছে ৰকিবুল হুছেইনৰ আছে আৰু সেইকাৰণে বিজেপি প্ৰতিজন কৰ্মীয়ে বিচাৰিব যে গৌৰৱ গগৈ আজীৱন কংগ্ৰেছৰ সভাপতি হৈ থাকক ৰকিবুল হুছেইন আজীৱন কংগ্ৰেছৰ হৰ্তা বিদতা হৈ থাকক আৰু সেইকাৰণে বিজেপি দলত এতিয়া ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈ জনপ্ৰিয় যে তেওঁলোক ২৬ নালাগে তেওঁলোকে ৩১ৰ কাৰণে খেলিব এতিয়া এইটো মানুহে বুজি আছে এটা কথা সঁচা যে বিহপুৰীয়া সমষ্টিত অসম গণ পৰিষদৰ এটা ৮৫ চনৰ পৰাই ভেটি আছে কিমান ভেটিটো দুৰ্বল আছে বা শক্তিশালী আছে এইটো মই বিশ্লেষণ কৰাটো সঠিক নহ'ব আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু AGPৰ সভাপতি অতুল বৰা ডাঙৰীয়াৰ সম্পৰ্ক অতি মধুৰ সেইটো গোটেই অসমৰ ৰাইজে দেখি আছে গতিকে ওপৰত যেতিয়া দুইজন নেতা মিলি আছে গতিকে তলৰ মানুহে কিছু ক্ষোভ প্ৰকাশ কৰা অসন্তুষ্টি প্ৰকাশ কৰা বিহপুৰীয়াই প্ৰথম নহয় AGP দলটোৱে নিজৰ পুৰণা ভেটি ঘূৰাই বিচাৰিবলৈ চেষ্টা কৰাটো সেইটো AGP দলে কৰিবই কিন্তু সামূহিক স্বাৰ্থত অসম গণ পৰিষদৰ নেতৃত্বৰ যিটো সিদ্ধান্ত হ'ব মই ভাবোঁ সেইটো বিহপুৰীয়া সমষ্টিৰ অগ্ৰপয়ো মানিব আৰু ইয়াত যদি অগ্ৰপয় কিবা কাৰণত টিকেট নাপায় তাৰ কাৰণে যিটো উত্তৰ দিব লাগে সেই উত্তৰটো অতুল বৰা ডাঙৰীয়াই দিব পাৰিব গতিকে মই ভাবোঁ যে যিসকল দীঘলীয়া সময় AGP কৰিছে এতিয়াও তেখেতসকলে খুব অসন্তুষ্টি প্ৰকাশ নিশ্চয় কৰিব কিন্তু তাতকৈ কিবা সীমা চেৰাই কিবা এটা কৰিব বুলি মোৰ মনত নধৰে দেখিলে মামা ভূপেন বৰা ডাঙৰীয়াহে গোটেই কংগ্ৰেছৰ খবৰবিলাক ৰাখি থাকে পিছে মামা আপুনি জুবিনদাৰ ন্যায়টো বোলে একেবাৰে নিষেধ কৰি পেলালে মানে একেবাৰে নোহোৱা কৰি পেলালে মই কোৱা নাই নহয় মামা অখিল দাহে কৈ আছে মানে মই ভাবোঁ যে জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়টো বিজেপি চৰকাৰে একেবাৰে
নিষেধ কৰি পেলালে, নাইকিয়া কৰি পেলালে, ধ্বংস কৰি পেলালে। ছিংগাপুৰ আদালতত যিটো বিচাৰ হৈছে সেইটো বিচাৰ কোনো শাস্তিৰ কাৰণে হোৱা নাই, সেইটো হত্যাকাণ্ড হয়নে নহয় তাৰ ওপৰত এটা বিচাৰ তেওঁলোকে চলাইছে। আৰু মোক নিজে কওক যে যিখন টুৰিষ্ট ষ্টেটলৈ মানুহ গৈছে সেইখন টুৰিষ্ট ষ্টেটত যদি এজন মানুহ মৰে, সেই টুৰিষ্ট ষ্টেটখনে কিয় সেইটো হত্যাকাণ্ড বুলি দেখুৱাব? গতিকে ছিংগাপুৰ আদালতক লৈ যিসকলে উৎসাহী হৈ আছে, মই ভাবোঁ যে সেই উৎসাহৰ মই একো ভিত্তি নেদেখোঁ, 1 নম্বৰ কথা। 2 নম্বৰ কথা, যদি সঁচাকৈ জুবিন গাৰ্গৰ ন্যায় দিব খোজে তেতিয়াহ'লে চৰকাৰখন বদলাব লাগিব। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে, হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ ন্যায় নিদিয়ে। গতিকে জুবিন গাৰ্গক ন্যায় দিবৰ কাৰণে মই ভাবোঁ যে চৰকাৰ বদলাওক। আমি যদি চৰকাৰলৈ আহোঁ তেতিয়াহ'লে জুবিন গাৰ্গৰ চাৰ্জশ্বিটখন নতুনকৈ আমি দিম, জুবিন গাৰ্গৰ চাৰ্জশ্বিটখন আমি 2nd এডিশ্যন দিম, আৰু যদি তেতিয়া হয় তেতিয়াহে মই ভাবোঁ যে জুবিন গাৰ্গে ন্যায় পাব। SITৰ প্ৰতিবেদনখন 12,000 বুলি কৈছে, 12,000 পৃষ্ঠাৰ, কিন্তু মইতো দেখুৱালোৱে প্ৰতিবেদনখন তেনেই অকণমান সৰু কাম এটা। তো এইবিলাক হিমন্ত বিশ্ব শৰ্মাৰ ভেলকিবাজি। জুবিন গাৰ্গক ন্যায় নিদিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই শপত খাই থৈছে, আৰু জুবিন গাৰ্গক ন্যায় নিদিয়ে। গতিকে মই একদম স্পষ্টকৈ আপোনালোকক কওঁ যে জুবিন গাৰ্গৰ হত্যাকাৰীবিলাকক বচাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই কাম কৰি আছে। এইটোতো কোৰ্টক ক'ব লাগিব না। আমি ন্যায় কোনে দিয়ে? ন্যায় কোৰ্টে দিয়ে, আৰু কোৰ্টেতো ইলেকশ্যন নেখেলে। মই কৈছো কি, ন্যায় কোনে দিয়ে? কোৰ্টে দিয়ে। এ মামা, সাংবিধানিক অসাংবিধানিক দুষ্ট চৰকাৰখনেই হৈছে বিজেপি চৰকাৰ হেনো। এ মামা, অকল মোকে গালি দি থাকে, মই কোৱা নাই নহয়। সাংবিধানিক অসাংবিধানিক এই চৰকাৰখনেই 2 নম্বৰী চৰকাৰ, দুষ্ট চৰকাৰ। বিজেপি চৰকাৰখন সংবিধানক নমনা চৰকাৰ। কিন্তু মই এটা কথা সোধোঁ যে যদি চৰকাৰী পক্ষৰ বিধায়কবিলাকে সদায় কাম কৰিব পাৰে তেতিয়াহ'লে আমগুৰি সমষ্টিটোৰ বেছি উন্নতি হ'ল নে মোৰ দিনত শিৱসাগৰ সমষ্টিটোৰ উন্নতি হ'ল? মোৰ কাষতে আপোনাৰ মন্ত্ৰী আছে নহয়, যোগেন মহন, মাহমৰা সমষ্টিত। মাহমৰা সমষ্টিত কি কি কাম কৰিলে আৰু মোৰ সমষ্টিত কি কি কাম হ'ল এবাৰ তালিকা এখন বনাই দিয়ক। মই ৰংঘৰ প্ৰকল্প আনিলোঁ 142 কোটি টকা। মই ব্ৰহ্মপুত্ৰ নদীৰ বানপানী আৰু গৰাখহনীয়া সমস্যাৰ সমাধান কৰিবৰ কাৰণে আনিলোঁ 205 কোটি টকাৰ EDB ফাণ্ড, নহয়নে? মই ডিষ্ট্ৰিক্ট ষ্টেডিয়াম আনিলোঁ 50 কোটি টকাৰ। মই শিৱসাগৰ টাউনৰ আৰ্বান ৱাটাৰ ছাপ্লাই স্কিমটো বনাই আছোঁ, সেইটো 70 কোটি টকাৰ। মই টাই মিউজিয়ামটো বনাই আছোঁ। মই চাৰ্কিট হাউচটো বনাই আছোঁ। মই আপোনাৰ শিৱদৌলৰ পাছৰ আমাৰ আপোনাৰ যমুনাখন খন্দাই আছোঁ। মই আপোনাৰ হেৰিটো কৰাই আছোঁ, আপোনাৰ গোটেই বৰপুখুৰী পাৰ্কটো মই নতুনকৈ সৌন্দৰ্যবৰ্ধন কৰি আছোঁ। এইবোৰ স্পেচিয়েল প্ৰজেক্ট দেই, চব এটা স্পেচিয়েল প্ৰজেক্ট। মই 102 কোটি টকাৰে বৰালিটো দিখৌমুখৰ পৰা ভটিয়াপাৰা হৈ আমাৰ জয়সাগৰেদি একেবাৰে নাজিৰালৈকে ৰাস্তাটো 102 কোটি টকাৰে বনাই আছোঁ। 122 কোটি টকাৰে শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলিৰ পৰা সোণাৰীলৈ ৰাস্তাটো বনাই আছোঁ। মোক কওকচোন যে মাহমৰা বিধানসভা সমষ্টিত এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ কাম হ'ল? এই যে কয় যে চৰকাৰী পক্ষৰ বিধায়কবিলাকে বেছি কাম কৰিব পাৰে, মন্ত্ৰীবিলাকে বেছি কাম কৰিব পাৰে, মই ভাবোঁ যে চৰকাৰী পক্ষৰ বিধায়ক আৰু মন্ত্ৰীবিলাকে কমিশ্যন বেছিকৈ খাবলৈ পায়, পইচা খাবলৈ পায়, 2 নম্বৰী কৰিবলৈ পায়, কিন্তু কাম বেছি তেওঁলোকে নকৰে। কাম কৰিবলৈ অহা পইচাবিলাক খাবলৈ পায়। সেইকাৰণে মই সদায় চেলেঞ্জ কৰি আহিছোঁ যে মই অসমৰ আটাইতকৈ ডাঙৰ বিৰোধী। মোতকেতো আৰু হিমন্ত বিশ্ব শৰ্মাক বেছিকৈ চেলেঞ্জ কৰিব পৰা মানুহ অসমত জন্মই হোৱা নাই, বেয়াকৈ ক'ব পৰা মানুহ অসমত জন্মই হোৱা নাই। তাৰ পাছতো মই নাভাবোঁ যে উজনি অসমৰ মন্ত্ৰী যোগেন মহন বা উজনি অসমৰ মন্ত্ৰী প্ৰশান্ত বৰুৱা আৰু কোনোবা আছে নেকি উজনি অসমত? প্ৰশান্ত ফুকন আৰু কোনোবা মন্ত্ৰী আছে নেকি? এই দুজনেই আছে। এই দুজন উজনি অসমৰ বিমল বৰা, তেওঁলোকতকৈ মই কম কাম কৰিছোঁ বুলি নাভাবোঁ। সেইকাৰণে মই চেলেঞ্জ কৰি থাকোঁ যে যে এইটো কৰিব পাৰিছোঁ, তোমালোকে কৰিব পাৰিছা দেখুৱাই দিয়া। অহাবাৰ মোৰ মনত চেষ্টা হ'ব যে আপোনালোকৰ পৰা এটকাও নোলোৱাকৈ চেনি, দালি, নিমখ আৰু মিঠাতেল আপোনালোকৰ হাতত তুলি দিয়া।
অ ককা এই মামাই কৈছে 1 টকা নোলোৱাকৈ চেনি দাইল আৰু কিবা কিবি বোলে দিব মানুহৰ ঘৰে ঘৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমত প্ৰত্যেকৰ ঘৰে ঘৰে ইমানডাল কণী দিব এ মামা এই গোবিন্দ ককাই কি ক'লে শুনিলে নাই আপুনি কি ওলাই এইবিলাক মই শুনাও নাই দেখাও নাই মোৰ সময়ো নাই এইবিলাক কি বস্তুটো কি এইটো সময় নাই চাই লওক মাৰি ঠেং ভাঙি দিম